পঞ্চগভ্য প্ৰস্তুত কৰাৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ এনে ধৰণৰ: গোবৰ 5 কেজি, ঘিউ 500 গ্ৰাম, ইষ্ট বা ভেঁকুৰ 100 গ্ৰাম, গুড় 600 গ্ৰাম, গৰম পানী 5 লিটাৰ, গৰুৰ গাখীৰ 2 লিটাৰ, দৈ গাখীৰ 2 লিটাৰ, গোমূত্ৰ বা গৰুৰ পেচাব 3 লিটাৰ, নাৰিকলৰ ডাবৰ পানী 3 লিটাৰ, কল 12টা। আমি প্ৰথমতে এটা পৰিষ্কাৰ মাটিৰ পাত্ৰত 5 কেজি গৰুৰ গোবৰ দিম। গৰুৰ গোবৰখিনি দিয়াৰ পিছত তাত 500 গ্ৰাম ঘিউ দি আমি মিশ্ৰণটো এডাল লাঠিৰে ভালদৰে মিহলাই লওঁ। এতিয়া মাটিৰ পাত্ৰটো কাপোৰ এখনেৰে ঢাকি বৰষুণ নপৰা ঠাইত 3 পৰা 4 দিন ৰাখি থওঁ আৰু নিতৌ পুৱা গধূলি মিশ্ৰণখিনি এডাল লাঠিৰে লৰাই থাকিম। 4 দিন পিছত মাটিৰ পাত্ৰটো বাহিৰলৈ উলিয়াই তাত গৰুৰ গাখীৰ 2 লিটাৰ, দৈ গাখীৰ 2 লিটাৰ, 3 লিটাৰ বা গৰুৰ পেচাব 3 লিটাৰ, নাৰিকলৰ ডাবৰ পানী 3 লিটাৰ, আৰু 12টা পকা কল সানি লৈ আগৰ মিশ্ৰণটোৰ সৈতে মিহলাই লওঁ। আন এটা পাত্ৰত 5 লিটাৰ গৰম পানীৰ সৈতে 100 গ্ৰাম ইষ্ট অৰ্থাৎ ভেঁকুৰ আৰু 600 গ্ৰাম গুড় ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিম। এতিয়া আমি এইখিনি আধা ঘণ্টাৰ কাৰণে এনেদৰে থৈ দিম। আধা ঘণ্টাৰ পিছত এই মিশ্ৰণটো মাটিৰ পাত্ৰটোত ঢালি এডাল লাঠিৰে পুনৰ মিশ্ৰণখিনি ভালদৰে মিহলাই লওঁ। পুনৰ মাটিৰ পাত্ৰটো এখন পাতল কাপোৰেৰে ঢাকি 15 দিন পচিবলৈ দিম। আৰু প্ৰতিদিনে পুৱা গধূলি 15 মিনিটকৈ মিশ্ৰণখিনি এবাৰ লৰাই থাকিম। নিতৌ লৰাই থাকিলে মিশ্ৰণবিধ 6 মাহলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি। এনেদৰে কৰি থাকিলে 18 পৰা 20 দিনৰ ভিতৰত পঞ্চগভ্য ব্যৱহাৰৰ কাৰণে উপযোগী হৈ উঠিব। প্ৰয়োজন সাপেক্ষে এখন পাতল কাপোৰেৰে পঞ্চগভ্যখিনি চেকি লৈ তিনি লিটাৰ পঞ্চগভ্য
100 লিটাৰ পানীত মিহলাই খেতিত স্প্ৰে কৰিব পাৰিম। শস্যৰ ক্ষেত্ৰত 15 দিনৰ মূৰে মূৰে 3-4 বাৰ স্প্ৰে কৰিব লাগে। ফলৰ ক্ষেত্ৰত ফুল ধৰাৰ আগতে আৰু ফল ধৰাৰ অৱস্থাত এবাৰকৈ কমেও 2 বাৰ স্প্ৰে কৰিব লাগে।